হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰি উৰি ল'লোঁ। তাৰপিছত কি কৰিলোঁ, মোক ঘৰৰ কাম কৰিব লাগে, কাৰণ আজি এবাৰ ঘৰ দুৱাৰ ধুনীয়াকৈ চাফা কৰিব লাগে। সেইকাৰণে আজি ঘৰত ডিপ ক্লিনিং কৰিম। আহক চাওক আপোনালোকে। এই মকৰা জালিবিলাক দেখিছেনে? মকৰা জালিখিনি ধুনীয়াকৈ মই ঝাৰি ল'লোঁ। আৰু মকৰা জালি যিমানে চাফা কৰা থাকিবই, আৰু কি কয়, মইতো কণ্টিনিউ কৰিয়ে থাকোঁ, তথাপি মকৰা জালটো লাগেই দেখিছেনে? পূৰা ধুনীয়া কৰি চাফা কৰি ল'লোঁ মই। এয়া তাৰপিছত নামি পেলাই টেবুলটো ধুনীয়া কৰি মুচি দিলোঁ মই, কাৰণ টেবুলৰ ওপৰত উঠি মুচিছিলোঁ। আৰু তাৰপিছত কিটচেনত আহিলোঁ। কিটচেনত এয়া বাৰ্ণাৰটো ধুনীয়া কৰি কেনে তলে ওপৰত ধুনীয়া কৰি মুচি ধুই কেনে লগাই দিলোঁ। আৰু এই বাচন আছিল অলপমানি ধুই ল'লোঁ। তাৰপিছত এক্সট্ৰা বাচনখিনি আছিলে, এই টাৱা এইবিলাক আছিলে, ডালা চালা এইবিলাক মই ধুনীয়াকৈ ধুই ল'ম। চালনী এইখিনি চাফা থাকে, আজি ভালদৰে যিমানে ধুওঁ, আজি ধুবাই লাগে, সেইকাৰণে মই ধুই ল'লোঁ। ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু চুৱেবাৰটোত আগতে সৰু আছিলোঁ, বহুত ভাল লাগিছিলে, কেণ্ডেল জ্বলাইছিলোঁ আমি সৰু থাকোঁতে। আৰু আজিকালিতো এতিয়া এইবিলাক নহয় আৰু লাইফ ট'টেলি চেঞ্জ। বেলনা চকী এইবিলাক গধূলি ৰুটি বনাব লাগিব, পোলাও বনাব লাগিব, সেইকাৰণে এতিয়া ধুনীয়াকৈ ধুই দিলোঁ। এই ডালা চালা চব ধুই দিলোঁ। আৰু দেখিছেনে? দেখিছে মোৰ কমপ্লিট হৈ গ'ল ধোৱা। তাৰপিছত কি কৰিলোঁ, মই বাচনখিনি ধুনীয়াকৈ সজাই দিলোঁ। বাবা আহি কেনে কথা পাতি আছে। বাচনখিনি ধুনীয়াকৈ ডিচিপ্লিন কৰি উৰি জেগাত থৈ দিলোঁ। তাৰপিছত এই গ্ৰীণ কালাৰ যে এই বাচন থোৱা, সেইটো ধুনীয়া কৰি মাজি ল'লোঁ। দেখিছেনে? তাৰপিছত এইবিলাক ধুনীয়া কৰি মাজি থৈ দিলোঁ। এই গ্ৰীণ কালাৰটো বহুতেই লেতেৰা হয়, মাজে মাজে বহুত দাগ হৈ যায়, সেইকাৰণে এইটো ধুনীয়া কৰি চাফা কৰি ল'লোঁ। হৈ গ'ল, দেখিছেনে? তো চাফা হৈ গ'ল। তাৰপিছত কি কৰিলোঁ, বাবাহঁতেতো ভোক লাগিব আৰু মই কাম কৰি থাকিলে নহ'ব, সেইকাৰণে মই আগে ভাত দালি আৰু আলু পিটিকা আৰু চিকেন আছিলে ফ্ৰিজত, সেইকাৰণে দালি বহাই দিলোঁ। ভাত বহাই দিলোঁ। তাৰপিছত দেখিছেনে, ভাত কমপ্লিট হৈ গ'ল। তাৰপিছত চিকেনখিনি ওলাই ল'লোঁ ফ্ৰিজৰ পৰা, বইল কৰি ধুনীয়াকৈ ধুই কেনে পূৰা মছলা চছলা দি মিলাই কেনে বহাই দিলোঁ। তাৰপিছত চালাড অলপ আছিল, বনাই ল'লোঁ আৰু কমপ্লিট হৈ গ'ল মোৰ। তাৰপিছত ঘৰ দুৱাৰ ধুনীয়া কৰি সাৰি ল'লোঁ। ধুনীয়া কৰি ঘৰ দুৱাৰ ভালদৰে সাৰি ল'লোঁ। তাৰপিছত কি কৰিলোঁ, ঘৰটো মুচি দিলোঁ এই মপেদি। ধুনীয়া কৰি ঘৰটো মুচি আহিলোঁ। মুচি কেনে ধুনীয়াকৈ চাফা কৰি দিলোঁ। বহুত এই ৰুমটো মুচি ধুনীয়া কৰি, এনেতো মুচা যায়, কিন্তু তথাপিও ভালদৰে ডিপ ক্লিনিং কৰিলে আৰু ভালদৰে কোনা খাটা একদম ভালদৰে ধুনীয়া কৰি মুচিব লাগে। আৰু এইটো দেখিছেনে, মোৰ দৰজাৰ পিছফালে আছিল, সেইখিনিও ধুনীয়াকৈ মুচি দিলোঁ। আৰু চাওক, মুচাৰ পিছত ফেন চলাই দিলোঁ। মোৰ কিটচেনৰ লুক কি ধুনীয়া লাগিছে, চাফা ভাল লাগে। দেখিছেনে? ডিপ ক্লিনিং কৰিছোঁ পূৰা ধুনীয়া কৰি। ফেন চলাই দিছোঁ, শুকাই গৈছে সোনকালে। এই বিছনা চাদৰটো ভেলভেটৰ। তাৰপিছত কি কৰিলোঁ, কাপোৰ ধুব আহিলোঁ। কাপোৰখিনি ভালদৰে ধুই ল'ম। কাপোৰ এইবিলাক কি কয়, ড'ৰমেটবিলাক ধুনীয়া কৰি ধুই ল'ম। আৰু তাৰপিছত নামাজৰ এইবিলাক কাপোৰবিলাক বেলেগ কৰি ধুলোঁ। তাৰপিছত ধুনীয়াকৈ গাও ধুই আহিলোঁ। ধুই আহি কেনে কাপোৰ চাটৰ ওপৰত মেলি উলি কেনে আহিলোঁ, আৰু জয়নামাজখিনিও মেলি দিলোঁ। আৰু তাৰপিছত মই আহি কেনে কোৰাণ পঢ়িলোঁ, কাৰণ গা ধোৱা আছে, ধুনীয়াকৈ চাফা কৰা আছে, কোৰাণটো পঢ়ি লওঁ। তাৰপিছত মোৰ বেটা আহি গ'ল, পঢ়া হোৱাৰ পিছত হৈ গ'ল। তাৰপিছত বেটা আহিলে স্কুলৰ পৰা, তাকো গা ধুব দিলোঁ। সিও গা ধুই কেনে কোৰাণ পঢ়িলে। কোৰাণ ধুনীয়া কৰি পঢ়িব জানে, সি পঢ়ি আছে। তাৰপিছত কি কৰিলোঁ, ওপৰত গ'লোঁ কাপোৰ মেলিবৰ কাৰণে, বাবাৰে গা ধোৱা কাপোৰখিনি। তাৰপিছত শুকান কাপোৰখিনি লৈ আহিলোঁ, আৰু আহি কেনে এইবিলাক চেয়াৰৰ এই কাপোৰ, তাৰপিছত পৰ্দা এইবিলাক চব লগাই দিলোঁ ধুনীয়া কৰি কেনে। চব লগাই দিলোঁ, পৰ্দাও লগাই দিলোঁ। তাৰপিছত ধুনীয়া কৰি চবকে ভাতত খুৱাই মই ভাত খালোঁ। আৰু খোৱা হোৱাৰ পিছত কি কৰিলোঁ, মোক অলপ যাব আছিলে বজাৰ শ্বপিং কৰিবৰ কাৰণে হাজবেণ্ডৰ লগত বজাৰত। তাৰপিছত হাজবেণ্ডৰ লগত ওলাই গ'লোঁ যাবৰ কাৰণে। দেখিছেনে, এইটো আমাৰ আঠগাঁও কবৰস্থান। ইমান ধুনীয়া লাগিছে শুক্ৰবাৰটোৰ দিনা, চাওকচোন লুকটো, ৱাও মাছাল্লাহ। আৰু দেখিছেনে, তাৰপিছত বস্তু লৈ আহিলোঁ ধুনীয়া কৰি।
ঘৰত। তাৰপিছত পোলাও বনালোঁ, এইবিলাক বনোৱা কমপ্লিট হোৱাৰ পিছত সিহঁতক ভাত দিলোঁ, চিকেন, তাৰপিছত পোলাও, ৰুটি হালোৱা বনাইছিলোঁ, মছজিদত দিলোঁ। সিহঁতক ভাতত খুৱাই ল'লোঁ। তাৰপিছত গোটেই ৰাতিটো 2 ৰাকাত কৰি নামাজ পঢ়িম আৰু কোৰাণ পঢ়িম। আৰু ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু মছজিদৰ পৰাই চিনি দিছিল। আজি ইয়াতে ভিডিঅ'টো এণ্ড